মোৰ নাম নেহা। মোৰ 4 বছৰীয়া ছোৱালীজনী স্কুলৰ পৰা অহাৰ লগে লগে তাই মোক দেখি ক'লে, মা, আজি পাপাই মোক থ'বলৈ আহিছিল। আজি মই ভেনত অহা নাই। পাপাই মোক ঘৰত থৈ গৈছে। তাইৰ কথা শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি নোহোৱা হৈ গ'ল। মোৰ আত্মা কঁপি উঠিল যে মোৰ ছোৱালীজনীয়ে কি কৈছে এইবোৰ। কাৰণ মোৰ স্বামীৰ মৃত্যু হোৱা 4 বছৰ হ'ল। সত্যটো জানিবলৈ স্কুলৰ গেটত লগোৱা CCTV কেমেৰাটো চেক কৰিলোঁ। এইটো দেখি মই থতমত খালোঁ যে তাত মই মোৰ জীৱনত কেৱল দুখ আৰু দুখৰ বাহিৰে একো নাপালোঁ। মোৰ বয়স আছিল 15 বছৰ যেতিয়া মোৰ মাৰ মৃত্যু হৈছিল। মোৰ পৰিয়ালত মাত্ৰ 3জন মানুহ আছিল, মা, দেউতা আৰু মই। মই আছিলোঁ তেওঁলোকৰ মৰমৰ ছোৱালী। মোৰ পিছত মায়ে আৰু সন্তান জন্ম দিব নোৱাৰিলে। মায়ে মোৰ বৰ যত্ন লৈছিল। তাৰ পিছত এটা সময় আহিল যেতিয়া হঠাৎ মাৰ স্বাস্থ্যৰ অৱনতি ঘটি তেওঁ এই পৃথিৱী এৰি থৈ গ'ল। মাৰ মৃত্যুৰ পিছত দেউতাই মোক বহুত ভাল পাইছিল। সকলো ঠিকেই চলি আছিল। তেওঁ মোক তেওঁৰ লগতে ওচৰতে শুৱাই ৰাখিছিল। কিন্তু কেইমাহমানৰ পিছত দেউতাই আকৌ বিয়া কৰালে। মই এগৰাকী অচিনাকি মহিলাৰ মুখামুখি হ'বলগীয়া হ'ল। মোৰ নতুন মা, দেউতাৰ দ্বিতীয় পত্নী, এই সকলোবোৰ মোৰ বাবে নতুন আছিল। মোৰ ভালকৈ মনত আছে যে তেওঁ যেতিয়া প্ৰথম আমাৰ ঘৰত সোমাইছিল তেতিয়া তেওঁৰ চকুত মোৰ প্ৰতি কোনো মৰম নাছিল, যেন মই তেওঁৰ বাবে কোনো নহয়, মাথো এটা বোজাহে। তেওঁ কেতিয়াও মোৰ ফালে মৰমেৰে চোৱা নাছিল। আৰু সময়ৰ লগে লগে এই কথাটো সম্পূৰ্ণ সঁচা হ'বলৈ ধৰিলে। দেউতাই দিনক দিনে সলনি হৈ গৈ থাকিল। আগতে যিজনে মোক বহুত মৰম কৰিছিল, এতিয়া দ্বিতীয় পত্নী অহাৰ পিছত তেওঁ নিজৰ পত্নীক সম্পূৰ্ণ মনোযোগ দিবলৈ ধৰিলে আৰু নিজৰ জীয়েকক আওকাণ কৰিবলৈ ধৰিলে। মই যেন তেওঁৰ একমাত্ৰ সন্তান নহয়। তেওঁৰ চকুত মোৰ বাবে মৰম কম আৰু সেই মহিলাগৰাকীৰ প্ৰতি বেছি আছিল। মই মনে মনে সকলো চাইছিলোঁ। দেউতাই তাইৰ লগত হাঁহিছিল, তাইৰ লগত খাইছিল, ৰাতি তাইৰ লগত কোঠাত বহিছিল আৰু মই সদায় ৰাতি মালৈ মনত পেলাই অকলে শুইছিলোঁ। মোৰ প্ৰতিটো ইচ্ছা, মোৰ প্ৰতিটো চকুলো এতিয়া অৰ্থহীন হৈ পৰিছিল। দেউতাৰ মৰম এতিয়া কেৱল সেই মহিলাগৰাকীৰ বাবেই আছিল। দেউতাৰ দ্বিতীয় সন্তান জন্ম হওঁতে মোৰ মৰ্যাদা ঘৰৰ দাসীৰ দৰে হৈ পৰিছিল। মাহীমাই 1 বছৰৰ ভিতৰতে পুত্ৰ সন্তান এটা জন্ম দিলে। আগতে মই ঘৰৰ সকলো কাম কৰিছিলোঁ। বাচন-বৰ্তন ধোৱা, কাপোৰ ধোৱা, ঝাৰু দিয়া, আনকি খাদ্য ৰন্ধা সকলো মোৰ দায়িত্বত আছিল। তাৰ পিছত মাহীমায়ে তেওঁৰ নিজৰ পুতেককো মোৰ হাতত তুলি দিলে। তেওঁৰ ল'ৰাক চোৱা-চিতা কৰা, গা ধোৱা, গোটেই ৰাতি উজাগৰে হৈ তাৰ সকলো কাম কৰা, তাৰ পিছত গোটেই দিনটো ঘৰৰ সকলো কাম কৰা, এই সকলোবোৰ মোৰ বাবে স্বাভাৱিক হৈ পৰিছিল। মাহীমাৰ মুখত সদায় এটা অদ্ভুত হাঁহি বিৰিঙি উঠিছিল। যেতিয়া দেউতা ঘৰত নাথাকে তেতিয়া তেওঁ মোৰ জীৱনটো কঠিন কৰি তুলিছিল। তেওঁৰ মুখৰ পৰা ওলোৱা কথাবোৰে মোৰ হৃদয়ত কাঁড়ৰ দৰে বিন্ধিছিল। তেওঁ মোক কৈছিল যে তই বৰ দুৰ্ভাগ্যৱান, তই তোৰ মাৰক খালি। আমি তোৰ প্ৰতি দয়া কৰি তোক ডাঙৰ দীঘল কৰিছোঁ, নহ'লে এনে ছোৱালীয়ে ৰাজপথত ভিক্ষা কৰি ঘূৰি ফুৰে। মই সৰু আছিলোঁ আৰু দুৰ্বল আছিলোঁ, সেইবাবে এইবোৰ কথা মই মনে মনে সহ্য কৰিছিলোঁ। এবাৰ দেউতাৰ সন্মুখত মাহীমাৰ কথা অভিযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তেতিয়া তেওঁ কান্দি কান্দি দেউতাৰ কাষত বহি ক'লে, চোৱা, তোমাৰ ছোৱালীয়ে মোৰ ওপৰত অভিযোগ কৰিছে। দেউতাই মোক তেওঁৰ ওচৰলৈ মাতি ক'লে, ছোৱালী, কিয় মিছা কথা কৈছ? তেতিয়া মাহীমায়ে ক'লে, তাই আজিকালি বহুত মিছা কথা কোৱা হৈছে। আমি তাইক নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে তাই কাইলৈ আমাৰ নামটো বদনাম কৰিব। এইবোৰ কথা কৈ তেওঁ বহুত কান্দিলে। তেনেতে দেউতাই মোৰ গালত জোৰেৰে চৰ মাৰি ক'লে যে তোৰ মাৰ অভিযোগ লৈ মোৰ ওচৰলৈ আৰু কেতিয়াও নাহিবি। তাই তোৰ লগত ইমান ভাল ব্যৱহাৰ কৰে, তোৰ ইমান যত্ন লয়, তোৰ সকলো কাম কৰে, তোক মাৰ দৰে ডাঙৰ দীঘল কৰি আছে, তথাপিও তই তাইক দুখ দি আছ। সেইদিনাৰ পৰাই মোৰ অন্তৰত এক গভীৰ অনুশোচনা গঢ় লৈ উঠিছিল। স্কুলেই আছিল মোৰ একমাত্ৰ সহায়। তাতে কেইঘণ্টামান শান্তিৰে উশাহ ল'ব পাৰিছিলোঁ। মোৰ দৰে ছোৱালীক হাঁহি থকা দেখি মোৰ হৃদয়খন ঈৰ্ষাত জ্বলি উঠিছিল। কিন্তু মই মোৰ হৃদয়খন নিয়ন্ত্ৰণ কৰিব পাৰিছিলোঁ। মই নিজকে সান্তনা দিছিলোঁ যে মই পঢ়া-শুনা কৰি কিবা এটা হ'ম, হয়তো এদিন মোৰ জীৱনটো সলনি হ'ব। কিন্তু সেই দিনটো কেতিয়াও আহিবলৈ দিয়া নহ'ল। এতিয়া মোৰ বয়স 17 বছৰ হ'ল। এদিন স্কুলৰ পৰা উভতি আহোঁতে কিছুমান ল'ৰাই মোৰ বাট বন্ধ কৰি দিলে। লেতেৰা কথা পাতি কাজিয়া কৰিবলৈ ধৰিলে। যেতিয়া মই আগুৱাই যাবলৈ চেষ্টা কৰিছিলোঁ তেতিয়া সিহঁতে মোৰ বাট বন্ধ কৰি দিলে। মই ভয় খাই কঁপি উঠিলোঁ। পিছলৈ ঘূৰি চালোঁ, কাকো দেখা নাপালোঁ। হঠাতে মাত এটা শুনিলোঁ, তাইক স্পৰ্শ নকৰিবা, নহ'লে মই তহঁতৰ হাতখন ভাঙি দিম। সেইটো আছিল ৰাহুল।
সি ল'ৰাকেইটাক ঠেলি দি মোৰ সন্মুখত থিয় হ'ল। সি মোক তাৰ পিছফালে লুকাই থাকিবলৈ ইংগিত দিলে আৰু তাৰ পিছত সেই ল'ৰাকেইটাক এনেকৈ খেদিলে সিহঁতে যেন দিনতে ভূত দেখা পাইছে। মোৰ চকু তাৰ ওপৰত আছিল আৰু সি যেতিয়া মোৰ ফালে ঘূৰি চালে তেতিয়া তাৰ চকুত কিবা এটা আছিল যিয়ে মোৰ হৃদয়খন শান্ত কৰি পেলাইছিল। চকু দুটা তললৈ নমাই দিলোঁ যদিও প্ৰথমবাৰৰ বাবে হৃদয়খনে এটা অচিনাকি স্পন্দন অনুভৱ কৰিবলৈ ধৰিলে। সেইদিনাৰ পিছত স্কুলৰ সময়ত প্ৰায় বাটত তাক দেখা পাইছিলোঁ। সি দূৰৰ পৰাই মোক হেলো কৰিছিল আৰু কেতিয়াবা ছাত থিয় হৈ মোৰ ফালে চাইছিল। এদিন সি মোক সুধিলে, কেনে আছা? মোৰ লগত কথা পাতিবলৈ সি চাগে অজুহাত বিচাৰি আছিল। গতিকে ময়ো লাজে লাজে উত্তৰ দিলোঁ যে মই ভালেই আছোঁ। সি হাঁহি ক'লে, তুমি সদায় হাঁহি থাকিবা। হাঁহি থাকিলে তোমাক বৰ ভাল লাগে। সেইদিনা মই গোটেই দিনটো আইনাখনত নিজকে চাই থাকিলোঁ যে সঁচাকৈয়ে হাঁহি থাকিলে মোক ভাল লাগে নেকি? নে সি মোক কেৱল ঠাট্টা কৰি কৈ আছিল। লাহে লাহে এই সকলোবোৰ সপোন হৈ ৰ'ল। কাৰণ কিছুদিনৰ পিছত মোৰ মাহী মায়ে মোক ক'লে যে আজিৰ পৰা তই স্কুললৈ যাব নালাগে। সোনকালে উঠি ঘৰৰ সকলো কাম কৰ। কাপোৰো বহুত ধুব আছে। বাচন বৰ্তনবোৰো পৰি আছে। সেইবোৰো ধুব লাগিব। শিক্ষাৰ সপোনবোৰ এৰি দে। আন ঘৰলৈ গৈ কেৱল ঘৰৰ কামহে কৰিব লাগিব, পঢ়া শুনা নহয়। মই কিবা এটা ক'বলৈ চেষ্টা কৰোঁতেই মোৰ চুলিত জোৰেৰে ধৰি তেওঁ মোক টানি পাকঘৰলৈ লৈ গ'ল আৰু ক'লে যে আজি ৰাতিৰ ভাতো তয়ে ৰান্ধিব লাগিব। মই কান্দি কান্দি ঘৰৰ সকলো কাম কৰিবলৈ বাধ্য হ'লোঁ। সন্ধিয়া দেউতা ঘৰলৈ আহি মোক সুধিলে, আজি তই স্কুললৈ কিয় যোৱা নাই? মই কিবা এটা কোৱাৰ আগতেই মোৰ মাহীমাই আগবাঢ়ি আহি ক'লে, তোমাৰ ছোৱালীজনী পলাই গৈ ৰাজপথত ঘূৰি ফুৰিছিল। মই তাইক ধৰি ঘৰলৈ লৈ আহিলোঁ। প্ৰথমতে দেউতাই মোৰ ফালে চাই থাকিল। মোৰ কথা নুশুনি মোক জোৰেৰে চৰ এটা মাৰিলে। তেওঁ মোৰ কথা একো নুশুনাকৈ নিজৰ পত্নীক বিশ্বাস কৰিলে। তেওঁ মোৰ চুলিত ধৰি ক'লে, তোৰ অলপো লাজ নাই? তই মোৰ ছোৱালী হৈ এনেকুৱা কাম কৰি আছ। ভাল ছোৱালী এনেকৈ ওলাই নাযায়। ভৱিষ্যতে যদি তোৰ বিষয়ে কিবা অভিযোগ শুনো তেতিয়া তোৰ এই চুলিবোৰ কাটি দিম। ভৱিষ্যতে আৰু স্কুল যোৱাৰ একো প্ৰয়োজন নাই। পঢ়া শুনা এৰি ঘৰৰ কাম কৰ। মই মনে মনে বহি কান্দি থাকিলোঁ। মোৰ ভিতৰৰ প্ৰতিটো সপোন এতিয়া ছিন্ন ভিন্ন হৈ পৰিল। মা দেউতাৰ মৰম নাছিল, শিক্ষাৰ পোহৰ নাছিল, ঘৰৰ শান্তি নাছিল। মোৰ হাতত বাচন বৰ্তন আৰু হৃদয়ত এটা বোজা আছিল যিটোৰ ওজন দিনক দিনে বাঢ়ি গৈ আছিল। এদিন সন্ধিয়া যেতিয়া মই ঘৰৰ পৰা শাক পাচলি কিনিবলৈ ওলাই আহিছিলোঁ তেনেতে বাটত ৰাহুলক লগ পাইছিলোঁ আৰু সি মোক সুধিছিল, নেহা তুমি ক'ত আছিলা? আজিকালি তোমাক দেখা নোপোৱা হ'লো। সকলো ঠিকেই আছে নহয়? মই মাত্ৰ ক'লোঁ যে সকলো ঠিকেই আছে। মোৰ চকুৰ পৰা বৈ অহা চকুলোবোৰ দেখি সি কিবা এটা ক'ব বিচাৰিছিল কিন্তু মই তাৰ পৰা গুচি আহিলোঁ। সেই দিনটোৰ পিছত মই জীয়াই থাকিবলৈ শিকিছিলোঁ। কেৱল সময় কেনেকৈ পাৰ কৰিব লাগে বুজি পোৱা নাছিলোঁ। এতিয়া ৰাহুল মোৰ বাবে এটা আশা হৈ পৰিছিল। আগতে তাৰ কথা ভাবি হাঁহিছিলোঁ, তাক মনত পেলাইছিলোঁ। স্কুল যোৱা সময়ত ৰাস্তাত প্ৰায় তাক লগ পাইছিলোঁ আৰু এতিয়া যিহেতু মই স্কুললৈ নাযাওঁ গতিকে সি মোৰ বাবে বজাৰ হোৱা ঠাইত অপেক্ষা কৰি থাকে। এদিন সাহস গোটাই মই নিজে তালৈ যাবলৈ ধৰিলোঁ। হয়তো হৃদয়খনক পতিয়ন নিয়াব বিচাৰিছিলোঁ যে সকলো এতিয়াও শেষ হোৱা নাই। মই এতিয়াও উশাহ ল'ব পাৰোঁ। সি মোক চাই হাঁহি এটা মাৰি ক'লে, নেহা এই পৃথিৱীখন তোমাৰ নিচিনা ছোৱালীবোৰৰ বাবে নহয়, কিন্তু আমি এই পৃথিৱীখনক আমাৰ মতে বনাম। তুমি মাত্ৰ মোৰ হাতখন ধৰি থাকিবা। আৰু মই লগে লগে তাৰ হাতখন ধৰি লৈছিলোঁ। সময় বাগৰি গ'ল আৰু আমাৰ ভালপোৱা 1 বছৰ হ'ল। ৰাহুলৰ বয়স মোতকৈ 3 বছৰ ডাঙৰ আছিল। তাৰ বয়স 20 বছৰ আছিল। মোৰ মাহীমাই এতিয়ালৈকে এইবোৰ কথা গম পোৱা নাছিল। কিবা কামৰ বাবে ঘৰৰ পৰা ওলাই গ'লে মই ৰাহুলক লগ পাওঁ আৰু আমাৰ নীৰৱ প্ৰেম সফল হৈছিল। আমি দুয়ো সৰু সৰু কথা পাতিছিলোঁ, যিবোৰ কথা দুজন প্ৰকৃত বন্ধুৱে ইজনে সিজনৰ লগত শ্বেয়াৰ কৰে। এদিন সি মোৰ হাতত ধৰি ক'লে, যদি মই তোমাক নাপাওঁ তেতিয়া ময়ো আন ল'ৰাৰ দৰে পগলা হৈ যাম। মই হাঁহি ক'লোঁ, নহ'লে তুমি মোৰ দৰে হৈ যোৱা। সি চিৰিয়াছ হৈ ক'লে, মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ মই তোমাক কেতিয়াও অকলে এৰি নাযাওঁ। সি মোক পাৰ্কলৈ লৈ গৈছিল। আমি বেঞ্চত বহিছিলোঁ। মোৰ হাতখন তাৰ হাতত লৈ সুধিছিল, কেতিয়া এই হাতখনে মোৰ হাতখনক ধৰিব? মই হাঁহি দিছিলোঁ। আমি প্ৰতিবাৰেই লগ হওঁতে সৰু সৰু সপোন ৰচিছিলোঁ। আমি আমাৰ ভৱিষ্যতৰ কথা পাতিছিলোঁ। সি কৈছিল যে এদিন মোৰ নিজৰ এটা ঘৰ হ'ব য'ত তুমি মোৰ লগত থাকিবা। মই হাঁহিছিলোঁ। সি কৈছিল যে সেই ঘৰত তুমি এনেকৈ হাঁহি থাকিবা আৰু মই তোমাৰ ফালে চাই থাকিম। আমাৰ এখন সৰু পৃথিৱী হ'ব য'ত আমাৰ নিজৰ সন্তান হ'ব। মই হাঁহি থাকোঁ আৰু কওঁ যে ল'ৰা ছোৱালীক পঢ়া শুনা কৰাটো মোৰ দায়িত্ব হ'ব। সি কয়,
তেতিয়াহ'লে মই ভাতকেইটা ৰান্ধি দিম। এই সকলোবোৰ আমাৰ সপোন আছিল, য'ত পৃথিৱীৰ প্ৰতি কোনো ভয় নাছিল, কোনো বিষ আমাৰ ওচৰলৈ আহিব পৰা নাছিল। কিন্তু এদিন সেইটোৱেই হ'ল, যিটোৰ বাবে মই সদায় ভয় খাই আছিলোঁ। এদিন পাৰ্কৰ এটা চুকত মই আৰু ৰাহুল বহি আছিলোঁ। মই তাৰ কান্ধত মূৰটো থৈছিলোঁ। সি মোক কৈ আছিল যে সি এটা সৰু ব্যৱসায় আৰম্ভ কৰিব বিচাৰে। তেনেতে হঠাৎ মোৰ মুখত জোৰেৰে চৰ এটা পৰিল। মই ভয়তে মূৰ তুলি চালোঁ আৰু দেখিলোঁ যে সেইজনী মোৰ মাহীমা আছিল। তেওঁৰ চকুত খঙৰ জুই জ্বলি আছিল। তেওঁ মোৰ বাহুত ধৰি ইমান জোৰেৰে টানিলে যে মই মাটিত বাগৰি পৰিলোঁ আৰু তেওঁ চিঞৰি ক'বলৈ ধৰিলে যে আমি তোক এনেকৈ ডাঙৰ দীঘল কৰিলোঁ যে তই ৰাস্তাত বহি ল'ৰাৰ লগত ঘূৰি ফুৰিবি। তই আমাৰ নাকটো কাটিলি, মান সন্মান সকলো খালি। ৰাহুলে যেতিয়া আগবাঢ়ি গৈ কিবা এটা ক'বলৈ চেষ্টা কৰিলে, তেতিয়া মোৰ মাহীমাই তাৰ ফালে চাই ক'লে, তোৰ দৰে ঠগবাজ ল'ৰাবোৰেহে এনে ছোৱালীক পটাব পাৰ। তেওঁৰ কথা শুনি মোক কঁপি আছিলোঁ। তেওঁ মোক তাৰ পৰা টানি ঘৰলৈ লৈ আহোঁতে বাটে বাটে কৈ আহিছিল, আমাৰ মান সন্মানৰ কথা চিন্তা নকৰি তাই ল'ৰাৰ লগত লিলিমাই কৰি আছে। তাইক লালন পালন কৰাটোৱেই আমাৰ ভুল আছিল। ঘৰ পোৱাৰ পিছত দুৱাৰখন বন্ধ কৰি মোক ভিতৰলৈ ঠেলি দিলে। সন্মুখৰ চোফাখনত দেউতা বহি আছিল। মাহীমায়ে ক'লে, তোমাক অভিনন্দন। তোমাৰ মৰমৰ ছোৱালীজনীয়ে বাহিৰৰ ল'ৰাৰ লগত লিলিমাই কৰি আছিল। আমি তাইক এই ঘৰত ৰাখি ভুল কৰিছিলোঁ। এতিয়া হয় তাই এইখন ঘৰৰ বাহিৰলৈ যাব, নহ'লে মই। দেউতাই একো নোকোৱাকৈ মোক জোৰেৰে চৰ এটা মাৰিলে আৰু ক'লে, তই এনেকুৱা কৰিবি বুলি মই কেতিয়াও ভবা নাছিলোঁ। তই মোৰ নাকটো কাটি পেলালি। ওলাই যা এতিয়া ঘৰৰ পৰা। তোৰ মুখখন চাবলৈও মোৰ মন নোযোৱা হৈছে। মই মাটিত বহি কান্দি থাকিলোঁ। তেনেতে চকুৰ সন্মুখত ৰাহুল আৰু তাৰ মাক আমাৰ চোতালত থিয় হৈ আছিল। সিহঁতক দেখি মোৰ উশাহ বন্ধ হৈ গ'ল। দৌৰি গৈ টেৰেছলৈ গ'লোঁ। মোৰ মাহীমায়ে দুয়োকে এবাৰ চাই মুখ বেঁকা কৰি ক'লে, বাইদেউ, সকলো ঠিকেই আছেনে? আজি আমাৰ দুৱাৰদলিলৈ কেনেকৈ মনত পৰিল? ৰাহুলৰ মাকে নম্ৰভাৱে ক'লে, বাইদেউ, মই ৰাহুলৰ মাক আৰু ৰাহুল মোৰ ল'ৰা। আমি আপোনাৰ ছোৱালীৰ বাবে এটা প্ৰস্তাৱ লৈ আহিছোঁ। যদি আপুনি সঠিক বুলি ভাবে তেন্তে আমি বিষয়টো আগুৱাই লৈ যাম। ৰাহুলৰ সাহস দেখি মই সুখী হৈছিলোঁ। সি লগে লগে তাৰ মাকক লৈ মোৰ বাবে বিয়াৰ প্ৰস্তাৱ আনিছিল। ৰাহুলৰ মাকৰ কথা কৈ শেষ নহওঁতেই মোৰ মাহীমায়ে হাঁহিবলৈ ধৰিলে। ক'লে, কি আচৰিত কথা, এই চৰিত্ৰহীন ছোৱালীজনীৰ বাবে বিয়াৰ প্ৰস্তাৱ। তাইক মই ইমানবাৰ পাৰ্কত নিজ হাতেৰে ধৰিছোঁ। ৰাহুলৰ মাকৰ মুখখন চিন্তিত হৈ পৰিল আৰু ক'লে, বাইদেউ, আপুনি কথাটো ভুল বুজিছে। মোৰ ল'ৰাৰ উদ্দেশ্য সৎ। সি মোক সকলো সঁচা কথা কৈছে। সি নিজে কৈছে যে নেহাৰ এই বিষয়ত সন্মতি আছে। সিহঁত দুয়ো সন্মানেৰে জীয়াই থাকিব বিচাৰে আৰু সি তাইক গ্ৰহণ কৰিব বিচাৰে। মাহীমাৰ কথাবোৰ বৰ বিষৰ দৰে আছিল। তেওঁ ক'লে, চাওক, আমি সন্মানীয় মানুহ। আপোনাৰ ল'ৰাটোৱে প্ৰতিদিনে আমাৰ বাটে ঘাটে ঘূৰি ফুৰে। ৰাহুলে মাহীমাৰ ফালে চাই ক'লে, আণ্টি, মই নেহাক ভাল পাওঁ। আমি দুয়ো ইজনে সিজনৰ লগত একমত। কেৱল আপোনাৰ সন্মতিৰ প্ৰয়োজন। মাহীমায়ে লগে লগে তাৰ ফালে চাই ক'লে, তোৰ আজে বাজে কথাবোৰ বন্ধ কৰ। তোৰ দৰে ল'ৰাবোৰে সঁচা ভাল নাপায়। ছোৱালীবোৰক কেৱল বিপথে পৰিচালিত কৰ। সিহঁতৰ সৰলতাৰ সুযোগ ল। নেহা নিৰ্দোষী। তই তাইক তোৰ প্ৰেমৰ জালত আবদ্ধ কৰি ৰাখিছ। ৰাহুলৰ মাকে আকৌ এবাৰ কোমল মাতেৰে ক'লে, বাইদেউ, যদি মোৰ উদ্দেশ্য বেয়া হ'লহেঁতেন তেন্তে মই নেহাৰ বাবে প্ৰস্তাৱ লৈ নাহিলোহেঁতেন। ঠিক তেতিয়াই দেউতাৰ মাতটো প্ৰতিধ্বনিত হ'ল। তেওঁ ক'লে, বহুত হ'ল। অনুগ্ৰহ কৰি আপোনালোকে মোৰ ঘৰৰ পৰা ওলাই যাওক। মোৰ ছোৱালীজনীক মই কোনো অসৎ ল'ৰাৰ লগত বিয়া কৰাই নিদিওঁ। মই ছাদত থিয় হৈ আছিলোঁ। মোৰ হাত দুখন কঁপিবলৈ ধৰিলে, যেন মোৰ হৃদয়খনে ধপধপনি কৰিবলৈ পাহৰি গৈছে। মাহীমাৰ মাতটো আকৌ প্ৰতিধ্বনিত হ'ল। তেওঁ ক'লে, শুনা, এই ল'ৰাটোৰ ছাঁ যদি আকৌ নেহাৰ ওপৰত পৰে তেতিয়া আমি তাক পুলিচৰ হাতত গতাই দিম। ৰাহুলে মোৰ ফালে চালে। মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল। ৰাহুলে নিজকে সংযত কৰি চকু দুটা তললৈ নমাই থিয় হৈ থকা মাকৰ হাতখনত ধৰি আমাৰ ঘৰৰ পৰা ওলাই গ'ল। মই টেৰেছৰ পৰা নামি আহিব নোৱাৰিলোঁ। দেউতাৰ খঙে আকাশ চুই গৈছিল। দেউতাই ভিতৰলৈ অহাৰ লগে লগে গৰ্জি উঠিল, নেহা, অভদ্ৰ ছোৱালী, ক'ত আছ? ওলাই আহ। মই লগে লগে তললৈ দৌৰি আহিলোঁ। ভৰি দুখন কঁপিবলৈ ধৰিলে যদিও মোৰ মুখত স্পষ্ট হৈ পৰিল যে ইয়াত মোৰ কোনো দোষ নাই। গতিকে মই ক'লোঁ, দেউতা, মোৰ কথা শুনা। মই একো ভুল কৰা নাই। মোক দেখাৰ লগে লগে তেওঁ মোক জোৰেৰে চৰ এটা মাৰিলে। মাহীমায়ে ক'লে, তই আমাৰ সকলো সন্মান নষ্ট কৰি পেলাইছ। আমাৰ চুবুৰীলৈ লাজ কঢ়িয়াই আনিছ। তোৰ কি অভাৱ আছিল যে তই ল'ৰাৰ লগত ঘূৰি ফুৰিছিলি? চকুলো টুকি মই ক'লোঁ, দেউতা, সেই ৰাহুল, সিয়ে মোৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ আহিছিল। সন্মানেৰে মোৰ হাত বিচাৰি আহিছিল।
তেতিয়া মোৰ মাহীমায়ে ক'বলৈ ধৰিলে, নেহা, নিৰ্লজ্জতাৰ এটা সীমা থাকে আৰু তই সকলোৰে সন্মুখত সন্মান শেষ কৰি কৈছ যে সি সন্মানেৰে আহিছিল। আজি যেতিয়া মই তহঁত দুয়োকে পাৰ্কত বহি থকা দেখিলোঁ, সেই কথা মই ক'ব নোৱাৰোঁ, লাজ লাগে। তাই তাক সাবটি বহি আছিল। এই দিনটো দেখাৰ আগতে মই কিয় মৰি যোৱা নাছিলোঁ। সেইদিনা দেউতাই আকৌ জোৰেৰে চকীখন দলিয়াই দিলে। মই কিবা এটা ক'বলৈ ওলাইছিলোঁ। তেনেতে তেওঁ মোক বাধা দি ক'লে যে এতিয়া আৰু মই তোৰ মুখৰ পৰা এটা শব্দও নুশুনো। আজিৰ পিছত যদি সেই ল'ৰাটো আমাৰ ঘৰৰ ওচৰলৈ আহে, তেতিয়া মনত ৰাখিবি, মই তোক মাৰি পেলাম। মোৰ কাণত মাত্ৰ এটা শব্দই প্ৰতিধ্বনিত হৈছিল যে তই মোৰ মান সন্মান নষ্ট কৰি দিলি। মই মনে মনে থিয় হৈ আছিলোঁ। অন্তৰৰ পৰা চিঞৰিবলৈ মন গৈছিল। সকলো ক'ব বিচাৰিছিলোঁ, কিন্তু জিভাখন বন্ধ হৈ আছিল। মোৰ চকু দুটা মাথো চকুলোৰে ভৰি পৰিল। পিছদিনা মাহীমায়ে পৰিয়ালৰ এগৰাকী মহিলাক ফোন কৰি ডাঙৰ মাতেৰে ক'লে, যিয়েই নহওক আজি এই সম্পৰ্কটো ঠিক কৰা। ডেকা বুঢ়া কলা কণা লেঙেৰা দুখীয়া হ'লেও হ'ব। মই আৰু তাইৰ এইবোৰ লিলিমাই সহ্য কৰিব নোৱাৰোঁ। তাই আমাৰ বাবে বদনাম কঢ়িয়াই আনিছে। মোৰ ঘৰত তাইক আৰু বেছি দিন সহ্য কৰিব নোৱাৰোঁ। পিছদিনা এজনী মহিলা আৰু এটা ল'ৰা আমাৰ ঘৰলৈ আহিল। মহিলাগৰাকীয়ে মোৰ ফালে চাই ক'লে, ছোৱালীজনীক নিৰ্দোষী যেন লাগিছে। মাহীমায়ে তাইক ক'লে, ল'ৰাৰ সৈতে পাৰ্কত ঘূৰি ফুৰা যিকোনো ব্যক্তিক নিৰ্দোষী যেন লাগিব পাৰে নেকি? মুখখন বন্ধ হৈ আছে, কিন্তু চকু আৰু কৰ্মই সকলো কৰে। মই মূৰ তল কৰি বহি আছিলোঁ, যেন মোৰ অস্তিত্বই নিজেই মোৰ বিৰুদ্ধে সাক্ষী হৈ পৰিছে। তেওঁলোকে আমাক দীনেশৰ কথা ক'লে। দীনেশ এজন বৰ মান্য ল'ৰা। তেওঁ অনাথ আছিল যদিও স্মাৰ্ট আৰু চিন্তাশীল ব্যক্তি আছিল। তেওঁ কষ্ট কৰি উপাৰ্জন কৰে আৰু লগতে শিক্ষিত। তেওঁৰ কোনো বেয়া অভ্যাস নাই, কিন্তু তেওঁ বৰ দুখীয়া। তেওঁৰ কোনো মাক দেউতাক নাই। যদি আপুনি মান্তি হয়, তেন্তে আমি কাইলৈ বিয়াখন কৰাই দিম। দেউতাই খন্তেক সময় মোৰ ফালে চালে আৰু তাৰ পিছত লগে লগে ক'বলৈ ধৰিলে যে আমাৰ কোনো আপত্তি নাই। আমি এই সম্পৰ্কটো মানি লৈছোঁ। অহাকালি সিহঁতৰ বিয়াখন পাতি দিয়া হ'ব। মোৰ কিবা এটা ক'ব মন গ'ল যদিও মাতটো ডিঙিত আবদ্ধ হৈ পৰিল। কোঠাটোত সোমাই দুৱাৰখন বন্ধ কৰি উকা কাগজ আৰু কলম এটা তুলি ল'লোঁ। কাগজখনত মোৰ হৃদয়ৰ পৰা শব্দবোৰ বৈ আহিবলৈ ধৰিলে। ৰাহুল, আজি মই তোমাক মোৰ শেষ চিঠি দিবলৈ ওলাইছোঁ। মই যদি কেতিয়াবা তোমাক মনে মনে আঘাত দিছোঁ, ক্ষমা কৰিবা। তোমাৰ লগত মোৰ জীৱনটো কটাব বিচাৰিছিলোঁ। মোৰ সপোন আছিল, কিন্তু জীৱনটো সপোনেৰে নহয়, বাস্তৱৰ দ্বাৰা গঠিত। আৰু মোৰ সত্যটো হ'ল যে মই এতিয়া আন কাৰোবাৰ হ'বলৈ ওলাইছোঁ। তুমি বৰ ভাল ল'ৰা, কিন্তু মোৰ ভাগ্যত কেৱল দুখ লিখা আছে। মোৰ বাবে প্ৰাৰ্থনা কৰিবা, যাতে মোৰ নামটো যাৰ লগত জড়িত হ'ব তেওঁ মোক সন্মান কৰে। আৰু মই তোমাৰ বাবে সদায় প্ৰাৰ্থনা কৰিম। তোমাৰ মৰমৰ নেহা। চিঠিখন ভাঁজ কৰি চুবুৰীয়া ছোৱালী ৰশ্মিক এই চিঠিখন যিকোনো প্ৰকাৰে ৰাহুলৰ ওচৰলৈ পঠিয়াবলৈ ক'লোঁ। বিয়াৰ নিশা কান্দি কান্দি মোৰ চকু দুটা ভাগৰি পৰিছিল। দীনেশে অতি সাধাৰণ কাপোৰ পিন্ধি কোঠাটোলৈ আহিল। মই চকু দুটা তললৈ নমাই বহি আছিলোঁ। সি আহি এটা চুকত বহিল। কিছু মুহূৰ্তৰ পিছত সি ক'লে, মই জানো তোমাৰ হৃদয়খনত আন কাৰোবাৰ বাবে ঠাই আছে। হয়তো এতিয়াও তুমি তেওঁৰে হৈ আছা। মই জোৰকৈ কাৰো হৃদয় বন্দী কৰিব নিবিচাৰোঁ। তাৰ কথা শুনি মই অলপ সময় নিমাত হৈ থাকিলোঁ। তাৰ পিছত ক'লোঁ, দীনেশ, মই তোমাক অন্তৰৰ পৰা মানি লৈছোঁ। মোক মাত্ৰ কিছু সময় দিয়া, যাতে মই মোৰ অন্তৰত থকা ঘাঁবোৰত মলম লগাই ভাল কৰিব পাৰোঁ। তোমাৰ বিৰুদ্ধে মোৰ কোনো অভিযোগ নাই, মাত্ৰ মোৰ ভগ্ন অস্তিত্বক সুস্থ কৰিবলৈ কিছু ধৈৰ্যৰ প্ৰয়োজন। সি লাহেকৈ ক'লে, মোৰ কোনো খৰখেদা নাই। তুমি মোৰ ভাগ্য, আৰু মই মোৰ ভাগ্যৰ প্ৰতি ধৈৰ্য ধৰিব জানো। তাৰ কথা শুনি মই প্ৰথমবাৰৰ বাবে মোৰ প্ৰতি কোনোবা পুৰুষৰ চকুত মৰম আৰু সন্মান দেখিলোঁ। চকুত কামনা বা দাবীও নাছিল, মাথো এটা মৌন আস্থা আছিল। যেন সি কৈছে, নেহা, মই তোমালৈ অপেক্ষা কৰিম। তুমি যিমান দিন বিচাৰা ল'ব পাৰিবা। তোমাৰ অনুমতি অবিহনে মই কোনো অধিকাৰ দাবী নকৰোঁ। সেই মুহূৰ্তটোৱে আছিল যেতিয়া প্ৰথমবাৰৰ বাবে মই ভাবিছিলোঁ যে ভগৱানে যি কৰে আমাৰ ভালৰ বাবেই কৰে। আৰম্ভণিতে মই মৌন হৈ আছিলোঁ, আৰু সি নিজৰ সীমাত আছিল, কিন্তু প্ৰতিদিনে সি এটা নতুন আশা লৈ ফুৰিছিল। দীনেশৰ কোমলতা, তাৰ কথা কোৱা শৈলী, আৰু কোনো প্ৰশ্ন নোহোৱাকৈ মোৰ সকলো কথা শুনা, এই সকলোবোৰ লাহে লাহে মোৰ অন্তৰত সোমাই আহিছিল। এদিন ৰাতি ভাত খোৱাৰ পিছত চাহকাপ আগবঢ়াই দি মই তাক সুধিলোঁ, দীনেশ, তুমি কেতিয়াবা এনে অনুভৱ কৰা নেকি যে তুমি অকলশৰীয়া? সি মোৰ ফালে সামান্য হাঁহি এটা মাৰি ক'লে, অকলশৰীয়া তেতিয়া অনুভৱ হয় যেতিয়া চাৰিওফালে শব্দ হয়, কিন্তু হৃদয়ত মৌনতা থাকে।
মই সদায় নীৰৱে ডাঙৰ দীঘল হৈছোঁ। মই আচৰিত হৈ সুধিলোঁ, কেনেকৈ নীৰৱে থাকিব পাৰিছিলা? সি ক'বলৈ ধৰিলে, মই এটা অনাথ আশ্ৰমত ডাঙৰ হৈছোঁ। মোৰ মা দেউতাৰ মুখখনো মনত নাই। যেতিয়া মোৰ বয়স 5 বছৰ আছিল, তেতিয়া মোক অনাথ আশ্ৰমৰ দুৱাৰ মুখতে এৰি থৈ গ'ল। মোৰ নামটোও অনাথ আশ্ৰমৰ মানুহবোৰে দিছিল। তাৰ কথা শুনি মই আচৰিত হ'লোঁ। মই তাৰ ফালে এনেকৈ চালোঁ যেন কোনোবাই মোৰ হৃদয়খন ফালি পেলাইছে। মই লাহেকৈ ক'লোঁ, তুমি কেতিয়াও জানিবলৈ ইচ্ছা কৰা নাছিলানে যে তোমাৰ মা দেউতা কোন? সি খন্তেক সময়ৰ বাবে মনে মনে থাকি ক'লে, মই বৰ সৰু আছিলোঁ। যেতিয়া মই জনা হ'লোঁ তেতিয়া সময় পাৰ হৈ গৈছিল আৰু মই একো জানিব পৰা নাছিলোঁ। তেওঁলোকক বিচাৰি যোৱাৰ ইচ্ছা আছিল যদিও এইটো বাস্তৱতা আছিল যে মোক নিজৰ বুলি ক'ব পৰা কোনো নাছিল। তাৰ কথা শুনি হাতত থকা চাহকাপটো কঁপিবলৈ ধৰিলে আৰু মই তললৈ চাই ক'লোঁ, তোমাৰ বিষয়ে মই বহুত কম জানো, কিন্তু আজি কোৱা কথাবোৰে মোৰ অন্তৰ কঁপি গৈছে। সি মোৰ ফালে চাই ক'লে, নেহা, মই যিমানে কষ্ট পাইছিলোঁ সিমানেই মৌন হৈ পৰিছিলোঁ। অনাথ আশ্ৰমত বন্ধু বান্ধৱী আছিল যদিও প্ৰতিখন মুখ সাধাৰণ, প্ৰতিটো হাঁহি সাধাৰণ আছিল। মোৰ কেতিয়াও কাৰো পৰা কোনো আশা নাছিল। দিনেশৰ চকুত আজি মই প্ৰথমবাৰৰ বাবে চকুলো দেখিলোঁ। সেই চকুলোবোৰ এতিয়াও আছিল, যি নেকি নিস্তব্ধ ধুমুহাৰ দৰে বৈ যাবলৈ সাজু হৈ আছিল। মই তাৰ হাতত হাত থৈ ক'লোঁ, এতিয়া তুমি অকলশৰীয়া নহয়, মই তোমাৰ লগত আছোঁ। মই তোমাক মৰম আৰু সন্মান দিম। সি মোৰ হাতখন আলফুলেৰে ধৰি ক'লে, এই আস্থাটোৱে মোৰ আটাইতকৈ ডাঙৰ ধন নেহা। তোমাৰ ওপৰত মোৰ কোনো অভিযোগ নাই, জোৰ জবৰদস্তি নকৰোঁ। তুমি মোৰ অতীতৰ বোজা বহন কৰা, কিন্তু তুমি যদি মোৰ অৱস্থা উন্নত কৰিব বিচাৰা তেনেহ'লে মই জীয়াই থকাৰ কলা শিকিম। মই চকু দুটা তললৈ নমাই দিলোঁ আৰু ক'লোঁ, প্ৰেম সময়ত নহয়, অনুভৱৰ দ্বাৰা হয়। তুমি মোক সন্মান কৰিলা, মোৰ দোষবোৰ মই নোকোৱাকৈয়ে বুজিলা। মই তোমাৰ মৰমৰ আগত হাৰি গ'লোঁ। মই তোমাৰ প্ৰতি বিশ্বাসী হ'ব বিচাৰোঁ, তোমাৰ জীৱনটো মৰমেৰে ভৰাই তুলিব বিচাৰোঁ আৰু তোমাৰ প্ৰাৰ্থনা হিচাপে জীয়াই থাকিব বিচাৰোঁ। মই কোনো দাবী নকৰোঁ। মোৰ হৃদয়ে মাথো মানি লৈছে যে এই সম্পৰ্কটো এতিয়া কেৱল সম্পৰ্কৰ নাম নহয়, বৰঞ্চ এক নতুন যাত্ৰাৰ আৰম্ভণি হওক, য'ত প্ৰেম, বিশ্বাস আৰু দুটা ভগ্ন হৃদয়ক একত্ৰিত কৰাৰ ইচ্ছাক সামৰি লৈছে। আমাৰ প্ৰেম কেতিয়া বাঢ়ি গ'ল মই নাজানিছিলোঁ। প্ৰতিটো অনুভৱ শব্দহীন, প্ৰতিটো নিশা টোপনিৰ আগত কপালত সেই শান্তি আৰু ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চকুত জিলিকনি, এই সকলোবোৰ ইমান কোমল আৰু সম্পূৰ্ণ যেন লাগিছিল যে জীৱনটো এখন ডায়েৰীত বন্ধ হৈ গ'ল। আৰু তাৰ পিছৰ মাহত সেই সুখ আহিল, যিয়ে মোৰ ভিতৰত নতুন জীৱনৰ সুগন্ধি ভৰাই তুলিলে। মই গৰ্ভৱতী হ'লোঁ। খবৰটো অহাৰ লগে লগে মোৰ ভিতৰৰ মৌনতা সুখেৰে ভৰি পৰিল। এই কথা শুনি দিনেশ খন্তেক সময় নিমাত হৈ থাকিল আৰু তাৰ পিছত মোৰ কোলাত মূৰটো ৰাখি ক'লে, নেহা, এতিয়া মই কেৱল তোমাকেই নহয়, তোমালোক দুয়োকে ভাল পাওঁ। সেইকেইদিন সি নিবিচাৰিছিল যে মই বাহিৰলৈ যাওঁ। কামলৈ গ'লেও সি বাৰে বাৰে ফোন কৰি মই কিবা খালোঁনে, কিবা অসুবিধা হৈছে নেকি বুলি সুধিছিল। মই যেতিয়া হাঁহিছিলোঁ তেতিয়া সি কৈছিল যে মোৰ ছোৱালীজনীও কান্দি থকা মাতৃৰ পৰা নহয়, হাঁহি থকা মাতৃৰ পৰা জন্ম হ'ব। মই তাক সুধিছিলোঁ, ছোৱালী হ'ব নে ল'ৰা হ'ব? সি হাঁহি মাৰি কৈছিল যে যিয়েই হওক সেয়া মাথো তোমাৰ দৰে হ'ব লাগিব, কাৰণ তুমি কেঁচুৱাটোৰ মাক আৰু এই কথাই মোক গৌৰৱান্বিত কৰিবলৈ যথেষ্ট। 9 মাহত মোক হস্পিটেললৈ নিয়াৰ সময়ত সি মোৰ লগত বহি মোৰ আঙুলিত ধৰি বাৰে বাৰে মোৰ বাবে প্ৰাৰ্থনা কৰি আছিল। সি ক'লে, তুমি জানানে নেহা, আজি প্ৰথমবাৰৰ বাবে মোৰ ভয় লাগিছে। তোমালোক দুয়োৰে নিৰাপত্তাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। তাৰ পিছত সেই মুহূৰ্তটো আহিল যেতিয়া মোৰ বুকুত টোপনি গৈ ছোৱালীজনীয়ে উশাহ লৈ আছিল আৰু দিনেশৰ চকুৰ পৰা অবিৰতভাৱে চকুলো বৈ আহিছিল। সি মোৰ কপালত চুমা খাই ক'লে, এই মুহূৰ্তটো বৰ স্মৰণীয়, মই সদায় মনত ৰাখিম। আজি মোৰ অনুভৱ হৈছে মই সম্পূৰ্ণ হ'লোঁ। মোৰ সকলো আছে। জীৱনটো মৰমেৰে উপচি আছিল। তাৰ পিছত হঠাৎ এদিন ৰাতি তাৰ বুকুত বিষ অনুভৱ হ'ল আৰু সি বুকুত হাত থৈ ক'লে, নেহা, এনে লাগিছে যেন কিবা এটাই মোৰ হৃদয়ত বিন্ধিছে। এই কথা শুনি মই থতমত খালোঁ আৰু লগে লগে তাক হস্পিটেল লৈ গ'লোঁ। সি গোটেই বাটটো মোৰ হাতত ধৰি কৈ থাকিল, মোৰ ছোৱালীজনীৰ যত্ন ল'বা, তাই তোমাৰ দৰে শক্তিশালী হওক, তোমাৰ দৰে দুচকুত ৰঙীন পৃথিৱীৰ সপোন দেখক, মোৰ বাবে অপেক্ষা নকৰিবা। মই কান্দি কান্দি চিঞৰি থাকিলোঁ যদিও তাৰ হাতখন মোৰ হাতৰ পৰা পিছলি গ'ল আৰু তাৰ পিছত মোৰ অস্তিত্বত এনে নীৰৱতা নামি আহিল, যিটো হয়তো গোটেই জীৱন শেষ নহ'ব। হস্পিটেলৰ বগা বিচনাত সি নিৰ্জীৱ হৈ পৰি আছিল। মাত্ৰ কেইটামান দিন পাৰ হৈ গ'ল আৰু মোৰ চকুপানী এতিয়াও শেষ হোৱা নাছিল।
যেতিয়া ফোনটো বাজি উঠিল আৰু মাহীমাৰ মাতটো শুনিলোঁ, তেওঁ ক'লে, শুনিছোঁ তোৰ স্বামীৰ মৃত্যু হৈছে, এতিয়া ইয়ালৈ ঘূৰি অহাৰ সপোন নেদেখিবি। আমি তোক বিদায় দি আমাৰ কৰ্তব্য পালন কৰিলোঁ। এতিয়া তই আৰু তোৰ সন্তান ক'ত থাক আমি নাজানো। আমাক তহঁতৰ নিজৰ মুখখন দেখুৱাব নাহিবি। মই মনে মনে থাকি মনতে ভাবিলোঁ যে মই তালৈ কিয় উভতি যাম। এতিয়া মোৰ বাবে তাত কি বাকী আছে, য'ত মোৰ বাবে কেৱল যন্ত্ৰণা আৰু অভিযোগৰ বাবে একো নাই। ছোৱালীজনীক সাৱটি ধৰি ভাবি থাকিলোঁ, এতিয়া জীৱনে মোক কলৈ লৈ যাব। কিন্তু সেয়া নিশ্চিত আছিল যে মই মোৰ আৰু দীনেশৰ ছোৱালীজনীক এনে এগৰাকী নাৰী কৰিম, যিয়ে কাৰো আগত চকু তললৈ কৰি নহয়, চকুত চকুলৈ চাই কথা পাতিব। ছোৱালীজনীক কোলাত লৈ চকুৰ সন্মুখত মোৰ পৃথিৱীখন ছিন্ন ভিন্ন হৈ পৰাটো চাই থাকিলোঁ। আৰম্ভণিতে মই একো বুজি পোৱা নাছিলোঁ। খাদ্য বা কাপোৰৰ চিন্তা মোৰ নাছিল। মই মাত্ৰ মোৰ ছোৱালী হিয়াক কোলাত লৈ আছিলোঁ। দীনেশে কোৱা শেষ কথাবোৰ বাৰে বাৰে মনত পৰিছিল। সি কৈছিল যে মোৰ ছোৱালীজনীও তোমাৰ দৰে শক্তিশালী হ'ব লাগিব। তুমি মোৰ ছোৱালীক দুৰ্বল কৰি নিদিবা। এই ছোৱালীজনীয়ে তোমাক যাতে ভাঙি পৰা দেখা নাপায় তাৰ বাবে চেষ্টা কৰিবা। সময়ৰ লগে লগে মই নিজকে নিয়ন্ত্ৰণ কৰিলোঁ। নিজে কাপোৰ ধুবলৈ ধৰিলোঁ, খাদ্যও ৰান্ধিবলৈ ধৰিলোঁ। মোৰ ছোৱালীজনী মোৰ কোলাত থাকে। মই মোৰ অন্তৰত বিষাদ লৈ প্ৰতিখন দুৱাৰত টুকুৰীয়াই মানুহৰ পৰা ভিক্ষা খুজি পুৰণি চিলাই মেচিন এটা কিনিলোঁ। চুবুৰীয়াৰ মহিলাসকলক মোৰ পৰা কাপোৰ চিলাই নিবলৈ কৈছিলোঁ। মই কম টকা ল'ম আৰু কামটো ভালদৰে কৰিম বুলি কৈছিলোঁ। আৰম্ভণিতে এগৰাকী বা দুগৰাকী মহিলা আহিছিল। কোনোবাই মেখেলা দিছিল, কোনোবাই শাৰী দিছিল আৰু কোনোবাই ব্লাউজটো চিলাই দিবলৈ কৈছিল। এদিন এগৰাকী মহিলাই ক'লে, নেহা বাইদেউ, আপোনাৰ চিলাইবোৰ বৰ পৰিপাটি। আগতে মই এইবোৰ কাম মনে মনে কৰিছিলোঁ। এনেকৈ সময়ৰ চকাটো ঘূৰি গৈ থাকিল। মই দিনে ৰাতিয়ে চিলাই কৰিছিলোঁ। বতৰৰ কথাও মই গম পোৱা নাছিলোঁ। এনেকৈ 4 বছৰ পাৰ হৈ গৈছিল। মোৰ সপোনবোৰ মেচিনৰ বেজীত আবদ্ধ হৈ পৰিছিল। হিয়াৰ বয়স 4 বছৰ হ'ল। মোৰ হৃদয়খন শক্তিশালী কৰি মই তাইক ওচৰৰ স্কুল এখনত নামভৰ্তি কৰি দিলোঁ। এডমিশ্যন ফৰ্মখন ভৰাই থাকোঁতে হাত দুখন কঁপি উঠিল। দেউতাকৰ নামটো লিখি থাকোঁতে মোৰ চকুৰ সন্মুখত তাৰ সেই শেষ দৃশ্যটো জিলিকি উঠিল। সি কোৱা সেই শেষ কথাষাৰ যে মোৰ ছোৱালীজনীও তোমাৰ দৰে শক্তিশালী হওক। চকু পানী মুচি ফৰ্মখন জমা দিলোঁ। মই হিয়াৰ সৰু হাতখন ধৰি স্কুলৰ গেটত থিয় কৰাই দিলোঁ। তাই মোৰ ফালে চাই ক'লে, মা, মই প্ৰতিদিনাই স্কুললৈ যাম, নহয়নে? মই তাক মৰমেৰে ক'লোঁ, হয় ছোৱালী, তুমি প্ৰতিদিনে স্কুললৈ যাবা, পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'বা। তাই ক'লে, ময়ো ডাঙৰ হৈ তোমাৰ দৰে কাম কৰিম। মই তাইক মানা কৰি ক'লোঁ যে তুমি তোমাৰ মাৰ দৰে হ'ব নালাগে, বৰঞ্চ তুমি মোতকৈও ভাল হ'বা। চিলাই মেচিন তোমাৰ বাবে নহয়, তুমি কলম তুলি লৈ শিক্ষাৰ পোছাক পিন্ধিব লাগিব। স্কুলৰ প্ৰথম দিনা শেষ পিৰিয়ড শেষ নোহোৱালৈকে মই বাহিৰত তাইৰ বাবে থিয় হৈ আছিলোঁ। ওলাই আহোঁতে তাই আনন্দত চিঞৰি উঠিছিল, মা, আজি ছাৰে মোক এটা ষ্টাৰ দি ক'লে, হিয়া, তুমি বৰ স্মাৰ্ট ছোৱালী। মই অন্তৰত ক'লোঁ, ছোৱালী, তুমি জন্মৰ পিছতে স্মাৰ্ট হৈ পৰিছিলা। যেতিয়া তুমি তোমাৰ মাক পুনৰ নিজৰ অস্তিত্ব জীয়াই থকাৰ দক্ষতা দিছিলা। ৰাতি তাই কিতাপবোৰ খুলি কৈছিল, মা, প্লিজ মোক এইটো শিকাই দিয়া। মই তাইক ভাগৰুৱা দেহাৰে কিতাপ পঢ়াই দিছিলোঁ। তাৰপিছত প্ৰতিদিনে পুৱা এটা ৰুটিন হৈ পৰিল। মই তাইক ৰেডি কৰি দিওঁ আৰু নিজে মেচিনত বহোঁ। স্কুললৈ গৈ ঘূৰি আহি তাই মোক দিনটোৰ কাহিনী কয়। সেইদিনা হিয়া স্কুলৰ পৰা ঘৰলৈ উভতি আহোঁতে তাইৰ মুখত এটা অদ্ভুত হাঁহি বিৰিঙি উঠিছিল। জোতা খুলি তাই দুষ্টামিৰে মোৰ ওচৰলৈ আহিল। মই মেচিনটো বন্ধ কৰি সুধিলোঁ, কি হ'ল, আজি ইমান সুখী কিয়? তাই লাহেকৈ ক'লে, মা, তুমি জানানে, পাপাই আজি মোক লগ কৰিবলৈ আহিছিল। তাইৰ কথা শুনি মোৰ হাতৰ পৰা সূতাৰ নলী সৰি পৰিল। মোৰ হৃদয় স্পন্দন খন্তেক সময়ৰ বাবে বন্ধ হৈ গ'ল। মই অস্থিৰ হৈ ক'লোঁ, কি ক'লা? তাই ক'লে, হয় মা, পাপা আহিছিল। পাপা স্কুলৰ গেটৰ ওচৰত থিয় হৈ আছিল। স্কুল ছুটিৰ সময়ত মই ওলাই আহোঁতে মোক মাত দিলে, হিয়া। তাৰপিছত তেওঁ মোৰ ওচৰলৈ আহি ক'লে যে মই বহুত ডাঙৰ হৈছোঁ আৰু মোক সুধিলে যে মই ছবি আঁকিব জানো নেকি। মই ক'লোঁ, নাই, নাজানো। তেওঁ মোক শিকাব বুলি ক'লে। মই ক'লোঁ, মাৰ খং উঠিব। তেওঁ ক'লে, তুমি মাক নক'বা, এইটো আমাৰ মাজৰ এটা গোপন কথা। মই মোৰ ছোৱালীজনীৰ কথা শুনি হঠাতে তাইৰ বাহুত ধৰি ক'লোঁ, হিয়া, সি তোমাক স্পৰ্শ কৰিছিল নেকি? তাই হাঁহিবলৈ ধৰিলে আৰু ক'লে, নাই মা, তেওঁ মাত্ৰ মোৰ লগত কথা পাতিছিল আৰু অলপ সময় কথা পতাৰ পিছত তেওঁ তাৰ পৰা গুচি গৈছিল। মই বৰ বিচলিত হৈ গোটেই দিনটো অস্থিৰ হৈ পৰিছিলোঁ। পিছদিনা ৰাতিপুৱা মই তাইৰ লগত হিয়াৰ স্কুললৈ গ'লোঁ। স্কুলৰ গেটত থিয় হৈ থকা চকীদাৰজনক সুধিলোঁ,
ইয়ালৈ কোনো অচিনাকি মানুহ আহে নেকি? ল'ৰা ছোৱালীৰ লগত কোনে কথা পাতে জানেনে? তেওঁ ক'লে, নাই মেডাম, তেনেকুৱা কোনো নাহে। সকলো ল'ৰা ছোৱালীৰ মাক দেউতাকে নিবলৈ আহে। আপুনি কাৰ কথা কৈছে? মই তেওঁক কোনো উত্তৰ নিদি চিধা স্কুলৰ ভিতৰৰ অধ্যক্ষৰ কোঠালৈ গ'লো। দুৱাৰখন খুলি ক'লো, মেডাম, মই হিয়াৰ মাক। আপোনাৰ লগত বহুত গুৰুত্বপূৰ্ণ কথা এটা পাতিব বিচাৰোঁ। স্কুলৰ গেটত CCTV ফুটেজ চাবলৈ সহায় কৰিব পাৰিবনে? তেওঁ আচৰিত হৈ মোৰ ফালে চালে আৰু ক'লে, কি হ'ল মেম? আমি আপোনাৰ সমস্যাৰ বিষয়ে জানিব পাৰোঁনে? মই দীঘলকৈ উশাহ এটা লৈ ক'লো, ছোৱালীজনীয়ে কৈছে যে তাইৰ মৃত দেউতাকে তাইক লগ কৰিবলৈ ইয়ালৈ আহে। অধ্যক্ষই আচৰিত হৈ মোৰ ফালে চাই ক'লে, মৃত স্বামী? মই ক'লো, হয়, মোৰ স্বামীৰ 4 বছৰ আগতে মৃত্যু হৈছিল আৰু যদি কোনো অচিনাকি মানুহে মোৰ ছোৱালীজনীক তাইৰ নিজৰ দেউতাক বুলি চিনাকি দিছে তেনেহ'লে সেয়া আমাৰ বাবে বহুত সমস্যা হ'ব। মোৰ ছোৱালীজনীৰ পিছে পিছে থকা সেই অচিনাকি মানুহজন কোন সেয়া জনাটো মোৰ বাবে বহুত জৰুৰী। হয়তো তেওঁ অপহৰণকাৰীও হ'ব পাৰে। মোৰ কথা শুনি তেওঁ ক'লে, ঠিক আছে মেম, আমি আপোনাক সহায় কৰিম। তেওঁ তাত থকা ষ্টাফক মাতি ক'লে যে যোৱাকালিৰ CCTVৰ ফুটেজটো দেখাই দিয়া। ভিডিঅ'টো চলাই দিয়াৰ লগে লগে সেয়া গেটৰ পৰা ওলাই অহা দেখা গ'ল আৰু তেতিয়া কেমেৰাৰ চকুত এজন ছবি দেখা গ'ল। তাৰ মুখখন দেখাৰ লগে লগে মোৰ উশাহ বন্ধ হৈ গ'ল আৰু মোৰ চকু দুটা ডাঙৰ হৈ গ'ল। তেওঁ আন কোনো নাছিল। তাত ওলাই থকা মানুহজন ৰাহুল আছিল। তাৰ মুখখন আগৰ দৰে একেই আছিল আৰু একেই চেহেৰা আছিল। তাৰ ভিতৰত একেবাৰে পৰিৱৰ্তন হোৱা নাছিল। মোৰ ছোৱালী হিয়াক সি কিবা এটা কৈ আছিল। তাৰ পিছত সি হাঁহিবলৈ ধৰিলে আৰু হাতেৰে কিবা এটা ইংগিত দিলে। হিয়া হাঁহি এটা মাৰি আগবাঢ়ি গ'ল। তাই যোৱা ফালে চাই সি দুখোজ পিছুৱাই গৈ আঁতৰি গ'ল। পিছদিনা স্কুল ছুটিৰ সময়ৰ আগতে মই স্কুলৰ বাহিৰৰ গেটৰ পিছফালে থিয় হৈ থাকিলোঁ। স্কুল শেষ হোৱাৰ লগে লগে ল'ৰা ছোৱালীবোৰ ওলাই আহিবলৈ ধৰিলে আৰু তাৰ পিছত ৰাহুলেও আহি গেটৰ পৰা কিছু দূৰত থিয় হ'ল আৰু হিয়াই গেটৰ পৰা ওলাই অহাৰ লগে লগে সি তাইৰ ওচৰলৈ আহিবলৈ ধৰিলে। সি হিয়াক মাত লগালে, হিয়া। মোৰ ছোৱালীজনী অলপ সময় ৰৈ গ'ল। তাৰ পিছত তাই আগবাঢ়ি আহি ৰাহুলৰ কাষ পালে। তাত মোৰ উপস্থিতিৰ বিষয়ে সিহঁত দুয়ো অজ্ঞাত হৈ আছিল। মই ডাঙৰ মাতেৰে ক'লো, তুমি মোৰ ছোৱালীজনীক মিছা কথা ক'বলৈ শিকাবানে? সি ঘূৰি চাই আচৰিত হৈ মোৰ ফালে চালে। তাৰ চকু দুটা ডাঙৰ হৈ গ'ল আৰু ক'লে, নেহা তুমি? মই তাৰ ওচৰলৈ গ'লো। সেয়া সৰু ছোৱালী আছিল, গতিকে তাই মোৰ মাত শুনি ভয় খাইছিল। মই মোৰ ছোৱালীজনীক ৰাহুলৰ পৰা আঁতৰাই ঘৰলৈ লৈ আহিলোঁ। কিন্তু হিয়াৰ জেদ আৰু ৰাহুলৰ অনুৰোধত মই সিহঁতক লগ কৰিবলৈ দিলোঁ। এদিন মই মনতে ভাবিলোঁ যে এই ব্যক্তিজনে মোৰ ছোৱালীজনীক লগ কৰি থাকিব বিচাৰে, তেন্তে ময়ো চাওঁ সি কিমান দিন লগ কৰিব। এসময়ত সি নিজে ভাগৰি পৰিব আৰু মই মোৰ ছোৱালীজনীক তাৰ পৰা আঁতৰাই আনিম। কিন্তু ৰাহুল কেতিয়াও ভাগৰুৱা নাছিল। সি প্ৰতিদিনে স্কুললৈ আহিছিল। কেতিয়াবা হিয়াৰ বাবে ৰং আনিছিল, কেতিয়াবা তাইৰ বাবে চকলেট আৰু খেলনা আনিছিল, কেতিয়াবা তাইৰ পচন্দৰ কিতাপ লৈ আহিছিল। আগতে হিয়া ইমান সুখী নাছিল, কিন্তু এতিয়া তাই যেন বহু বছৰৰ পাছত তাই নিজৰ কিবা এটা পৰিচয় বিচাৰি পাইছে। মোৰ এনে লাগিল যে সি মোৰ ছোৱালীজনীক চম্ভালিব পাৰিব। তাইৰ অৰ্থহীন প্ৰশ্নবোৰৰ উত্তৰ সি সান্তনা আৰু মৰমেৰে দিছিল। সি তাইৰ আচৰণবোৰ বুজি পাইছিল। এদিন হিয়াই ক'লে যে মা, পাপাই কৈছে যে যদি তোমাৰ একো আপত্তি নাই তেনেহ'লে তেওঁ আমাক আইচক্ৰীম খুৱাবলৈ বাহিৰলৈ লৈ যাব। মই মোৰ ছোৱালীজনীৰ চকুলৈ খন্তেক সময়ৰ বাবে চালোঁ। তাই বৰ সুখী আছিল। তাই ৰাহুলৰ লগত থাকি ভাল পাইছিল। তাই কোনো প্ৰশ্ন কৰা নাছিল, বৰঞ্চ আইচক্ৰীম খাবলৈ যাবলৈ অনুৰোধ কৰিছিল। মোৰ ছোৱালীজনীৰ সুখ দেখি মই হ'ব বুলি ক'লোঁ আৰু আমিও তিনিওজনে পাৰ্ক এখনৰ চুকত থকা বেঞ্চ এখনত বহিলোঁ। আমি বহি আছিলোঁ আৰু নেহাৰ হাতত তাইৰ প্ৰিয় ফ্লেভাৰ আইচক্ৰীম আছিল আৰু তাই বৰ আনন্দত খাই আছিল। ৰাহুলে তাৰ ৰুমালখন উলিয়াই হিয়াৰ হাত দুখন চাফা কৰি দিলে আৰু তাৰ পিছত মোৰ ফালে কোনো অভিযোগ নথকা চকুৰে চাবলৈ ধৰিলে। মাথো তাৰ চকুত এটাই প্ৰশ্ন আছিল। মই মোৰ মুখখন তাৰ চকুৰ পৰা আঁতৰাই দিলোঁ আৰু তাৰ পিছত সি লাহেকৈ ক'লে, নেহা, মই তোমাক এতিয়াও ভাল পাওঁ। তোমাৰ লগত কথা পাতিব বিচাৰোঁ। মই ক'লো, হিয়াৰ সন্মুখত এনেকুৱা একো নক'বা যে তাই বিভ্ৰান্তিত পৰে। সি মূৰটো তললৈ কৰি ক'লে, মই তোমাৰ স্বামীৰ অন্ত্যেষ্টিক্ৰিয়ালৈ আহিছিলোঁ। মই তোমালোকৰ ঘৰৰ পিছফালে থিয় হৈ আছিলোঁ, কিন্তু আগলৈ আহিবলৈ মোৰ সাহস নাছিল। মাত্ৰ দূৰৰ পৰা তোমাৰ মুখখন দেখিছিলোঁ। তোমাৰ মুখত সেই শান্তি আছিল যিটো তুমি বহুত কষ্ট কৰি পাইছিলা। মই তোমাৰ স্বামী হ'ব নোৱাৰিলোঁ। তাৰ কথা শুনি মই আচৰিত হৈ তাৰ ফালে চাই ক'লো, তুমি এনেকৈ ঘূৰি অহাটোৱে মোৰ জীৱনত কিমান বিভ্ৰান্তিৰ সৃষ্টি কৰিছে তাৰ কোনো ধাৰণা আছেনে? হিয়াই তোমাক পাপা বুলি ক'বলৈ আৰম্ভ কৰিছে আৰু তুমি কেতিয়া আমাক এৰি থৈ যাবা আমি নাজানো।
সি লগে লগে ক'লে, নেহা, মই তোমালোকক এৰি যাবলৈ অহা নাই। মই তোমালোকৰ লগত সদায় থাকিব বিচাৰোঁ। মই তোমাৰ আৰু তোমাৰ ছোৱালীজনীৰ দায়িত্ব আৰু যত্ন ল'ব বিচাৰোঁ। কেৱল নেহাৰ বাবে, তোমাৰ বাবে আৰু মোৰ মৰমৰ বাবে। মই হাঁহি হাঁহি ক'লোঁ, কেতিয়া তোমাৰ মোৰ বাবে কিবা হোৱাৰ অধিকাৰ আছিল? তোমাৰ জীৱনৰ পৰা মই কেতিয়াবাই আঁতৰি আহিলোঁ। সি ক'লে, কিন্তু এতিয়া সময় বহু সলনি হৈছে। তেতিয়া মই দুৰ্বল আৰু কাপুৰুষ আছিলোঁ। পৃথিৱীখনলৈ ভয় খাইছিলোঁ। কিন্তু এতিয়া একো হেৰুৱাবলৈ ভয় কৰা নাই। সেয়াই মাজতে সুধিলে, মা, আমি প্ৰতিদিনে পাপাৰ লগত পাৰ্কলৈ আহিমনে? মোৰ ছোৱালীজনীয়ে প্ৰতিবাৰেই তাক পাপা বুলি মাতিছিল। কাৰণ ৰাহুলে তাইক পাপা বুলি ক'বলৈ কৈছিল। সেইবাবেই তাই তাক খুৰা বুলি নকৈ পাপা বুলি মাতিছিল। ৰাহুলে হাঁহি মাৰি হিয়াক ক'লে, হিয়া, মই তোমাৰ পাপা হয়। তুমি মোক পাপা বুলি ক'লে মোৰ বৰ ভাল লাগে। তাৰ কথা শুনি মই লগে লগে হিয়াক ক'লোঁ, হিয়া, এইবোৰ ইমান সহজ নহয়। সকলো বস্তুৰে এটা সীমা থাকে, এটা সময় থাকে, এটা সত্য থাকে, যিটো আমি আওকাণ কৰিব নোৱাৰোঁ। ৰাহুলে মোৰ কথাত বাধা দি ক'লে, কি সত্য? আমি দুয়ো ভুল কৰিছিলোঁ। হয়তো তুমি বেছি কষ্ট সহ্য কৰিছিলা। কিন্তু এতিয়া মই চিৰদিনৰ বাবে থকাৰ উদ্দেশ্য লৈ আহিছোঁ। মই খঙাল সুৰত ক'লোঁ, উদ্দেশ্য কেৱল শব্দৰ নহয়, ইয়াৰ লগত থকা অতীতৰ সময়ৰ বোজাও থাকে। সি ক'লে যে যদি তুমি মোক সহযোগ কৰা তেন্তে মোৰ বাবে সকলো সহজ হৈ পৰিব আৰু সকলো সম্ভৱ হ'ব। মই বেঞ্চৰ পিছফালে কিবা এটা বিচাৰি থকা হিয়ালৈ চাই ক'লোঁ, মোৰ এটাই চৰ্ত আছে। যদি তুমি আকৌ হিয়াৰ জীৱনৰ পৰা উভতি যোৱা তেতিয়া মই তোমাক কেতিয়াও ক্ষমা নকৰোঁ। মই বাৰে বাৰে নিজকে চোৱাৰ পৰা বিৰত আছিলোঁ। আইনাত মুখখন চাবলৈ মোৰ সাহস নাছিল। ৰাহুলৰ প্ৰতিটো শব্দ, প্ৰতিটো আচৰণ, প্ৰতিটো চিন্তাই মোক তাৰ ওচৰলৈ টানি আনিছিল আৰু মোৰ বিবেকে মোক আনটো দিশলৈ টানি লৈ গৈছিল। এদিন নিজকে সুধিলোঁ, এই সকলোবোৰ ভুল নেকি? আৰু পিছ মুহূৰ্ততে হয় বুলি উত্তৰ আহিল। কাৰণ মই এতিয়া আন কাৰোবাৰ বিধৱা আছিলোঁ আৰু যিজন মানুহৰ পত্নী আছিলোঁ তেওঁ এতিয়া ইহলীলা সম্বৰণ কৰিছে। কিন্তু তেওঁৰ নামৰ লগত জড়িত মোৰ আনুগত্য এতিয়াও জীয়াই আছিল। কিন্তু ৰাহুলৰ উপস্থিতিয়ে দিনক দিনে সেই আনুগত্যৰ উশাহ কাঢ়ি লৈ গৈছিল। সি মোৰ মনত তাৰ প্ৰতি এটা কোমলতা সুমাই দিছিল, যিটো বছৰ বছৰ ধৰি অনুভৱ কৰিব পৰা নাছিলোঁ। প্ৰতিদিনে সন্ধিয়া সি দুৱাৰত টোকৰ মাৰি কৈছিল, নেহা, হিয়াক উলিয়াই লৈ আহা, ক'ৰবালৈ ফুৰিব যাওঁ। আৰু ময়ো এই অজুহাতত তাৰ লগত গৈছিলোঁ। এদিন মই তাক ক'লোঁ, মোৰ প্ৰতি সহানুভূতিশীল আছেনে আন কিবা? সি চিৰিয়াছ হৈ ক'লে, নেহা, শিশুকহে সহানুভূতি দেখুওৱাও হয়। মই তোমাৰ কাষত থাকিব বিচাৰোঁ, তোমাৰ লগত থাকিব বিচাৰোঁ। মই প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ত তোমাৰ সৈতে কটাব বিচাৰোঁ। মই কঠোৰভাৱে ক'লোঁ, এই সকলোবোৰ ইমান সহজ নহয়। মই প্ৰতিদিনে মোৰ মৃত স্বামীৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰোঁ আৰু সন্ধিয়া মই তোমাৰ লগত বহি চাহ খাওঁ। গতিকে তুমি ভাবিছানে যে এই সকলোবোৰ মোৰ বাবে সাধাৰণ কথা? সি ক'লে, তাৰ মানে তুমি এই সকলোবোৰ বাধ্যত পৰি কৰি আছা নেকি? মই নিমাত হৈ পৰিলোঁ। মোৰ হাতৰ পৰা আঙুলিয়াই দি সি ক'লে, নেহা, মই তোমাৰ হাতখন জোৰ জবৰদস্তি ধৰি ৰাখিব নোৱাৰোঁ। তুমি নিজৰ লগত কাজিয়া কৰাৰ একো প্ৰয়োজন নাই। মই তোমাক জোৰ কৰা নাই। সেই নিশা গোটেই ৰাতিটো মোৰ টোপনি নাহিল। মই মাথো এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি থাকিলোঁ। মোৰ স্বামীৰ স্মৃতি, তেওঁৰ কথা, তেওঁৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত মোৰ চকুৰ আগত চিনেমাৰ দৰে ঘূৰিবলৈ ধৰিলে। ৰাহুলৰ উপস্থিতি, তাৰ কথা, তাৰ মৌনতা, তাৰ সহায়, মোৰ ছোৱালীজনীৰ প্ৰতি থকা তাৰ মৰম, তাইৰ হাঁহি, সকলো এই চিনেমাখনৰ এটা অংশ হৈ পৰিছিল। ৰাতিপুৱা খিৰিকীৰে বাহিৰলৈ চাই নিজকে সুধিলোঁ, সঁচাকৈ মই এটা ডাঙৰ পাপ কৰিছোঁ নেকি? মোৰ জীৱনটো পুনৰ জীয়াই থকাৰ অধিকাৰ হেৰুৱাই পেলাইছোঁ নেকি? সেয়াই মোৰ ওচৰলৈ আহি মোক সাবটি ধৰি ক'লে, মা, পাপাই কৈছে যে আজি তেওঁ আমাৰ লগত ৰাতিৰ ভাত খাব। তুমিও তেওঁক এবাৰ কোৱা যে তুমিও সেইটোকে বিচাৰা যে তেওঁ আমাৰ লগত থাকক। মই তাইৰ মুখখন দেখিলোঁ। তাইৰ চকুত এনেকুৱা সুখ আছিল যিটো বছৰ বছৰ ধৰি দেখা নাছিলোঁ। কিন্তু মোৰ হৃদয়ত এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছিল, যিয়ে চিঞৰি আছিল যে মই ভুল কৰিছোঁ। মই তাইক কোলাত লৈ হৃদয়ত এটা দীঘল উশাহ ল'লোঁ। ৰাহুল আমাৰ ঘৰলৈ আহোঁতে মই দেখিলোঁ যে সি কিবা এটা ক'বলৈ ওলাইছিল। তেতিয়া মই ক'লোঁ, কেতিয়াবা হৃদয়ৰ দুৱাৰত বহি থকা এজন ভ্ৰমণকাৰীক আমি আলহী বুলি ভবা বাবেই তেওঁ ঘূৰি যায়, কাৰণ তেওঁ সদায়ৰ বাবে থাকিবলৈ আহিছিল। সি ক'লে, দুৱাৰত টোকৰ নিদিয়াকৈ যদি একেজন অতিথিয়ে কেৱল বহি থাকে তেন্তে কি হ'ব? মই ক'লোঁ, হয়তো তেওঁৰ হৃদয়ক অপমান কৰা হ'ব। সি হাঁহি এটা মাৰি ক'লে, নেহা, মই ভিতৰলৈ আহিব পাৰোঁনে? মই অলপ সময় ভাবিলোঁ আৰু তাৰ পিছত ক'লোঁ, হয়তো এতিয়া বহুত দেৰি হৈছে, কাৰণ তুমি ইতিমধ্যে সোমাই আহিছা।
মাথো মোৰ মনে মানি ল'বলৈ সময় লৈছে। সি কোনো উত্তৰ নিদি ক'ৰবালৈ গুচি গ'ল। মই মোৰ স্বামীৰ আত্মাক মনে মনে ক'লো যে মই তোমাক তোমাৰ অধিকাৰ দিছোঁ। হয়তো এতিয়া মই মোৰ অধিকাৰ ল'ব লাগিব, জীয়াই থাকিবলৈ, হাঁহিবলৈ আৰু এতিয়া এই সকলোবোৰ অনুভৱ কৰিবলৈ। ৰাহুল বৰ ভাল মানুহ আছিল আৰু সি নিজৰ ব্যৱসায়ত বহুত ভাল কাম কৰি আছিল, কিন্তু আজি তাক অলপ বেলেগ যেন লাগিল। দুপৰীয়া সি ঘূৰি আহোঁতে ইমান সময় ক'ত আছিলা বুলি সুধিলোঁ। তেনেতে সি তললৈ চাই ক'লে, পণ্ডিতৰ লগত কথা পাতিবলৈ গৈছিলোঁ। মই আচৰিত হৈ তাক সুধিলোঁ, কিহৰ বিষয়ে? কেইমুহূৰ্তমান মনে মনে থাকি তাৰপিছত সি ক'বলৈ ধৰিলে যে বিধৱা ছোৱালী এজনীক বিয়া কৰালে কেনেকুৱা হ'ব সুধিবলৈ গৈছিলোঁ। তাৰ কথা শুনি মোৰ হাত দুখন কঁপিবলৈ ধৰিলে। মই তাৰ পৰা চকু আঁতৰাই সুধিলোঁ, পণ্ডিতে কি ক'লে? সি লাহেকৈ হাঁহি মাৰি ক'লে, তেওঁ ক'লে যে এইটো এটা বহুত ভাল কথা। যদি আপুনি এজন অকলশৰীয়াক সহযোগ কৰিব বিচাৰে তেন্তে আপুনি কৰা উচিত। সম্ভৱ এই পৃথিৱীত কোনোৱে ইয়াতকৈ গুণী কাম কৰা নাই। যদি কোনো বিধৱা বা কুমাৰী ছোৱালী অকলশৰীয়া হয় তেন্তে তাইক ৰক্ষা কৰিবলৈ, তাইক সহায় কৰিবলৈ বিবাহতকৈ উত্তম উপায় আৰু একোৱেই নাই। তাৰ কথা শুনি কিছু সময় মনে মনে থাকিলোঁ। তাক আৰু একো ক'ব নোৱাৰিলোঁ। সেই 4 বছৰৰ পিছত যেন আকৌ উভতি আহিছিল মোৰ হৃদয়ত এক অদ্ভুত অস্থিৰতা বৃদ্ধি কৰিবলৈ। মই মোৰ হৃদয়ৰ দুৱাৰখন খুলি দিলোঁ। সেই সময়ত নেহাই বাহিৰৰ চোতালত খেলি আছিল। তাৰপিছত হঠাতে তাই আহি মোক সাবটি ধৰিলে। তাই ক'লে, মা, তুমি জানানে, মই ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ তেওঁ যাতে মোক পাপাক ঘূৰাই দিয়ে। মই তাইক মৰম কৰিলোঁ। তাই ক'লে, যোৱা নিশা মই গোপনে ভগৱানক কৈছিলোঁ যে মোৰ পাপাক মোক ঘূৰাই দিয়া, কাৰণ মায়ে সকলো সময়তে অকলে থাকে আৰু সকলো কাম নিজেই কৰিব লাগে। কিন্তু যদি পাপাই মাক সহায় কৰে তেন্তে সকলো কাম সহজ হৈ পৰিব। তাইৰ কথা শুনি মোৰ চকুৰ পৰা চকুলো ওলাবলৈ ধৰিলে। ৰাহুল দুৱাৰদলিত থিয় হৈ ক'লে, হিয়া, যদি তোমাৰ মায়ে অনুমতি দিয়ে মই সঁচাকৈ তোমাৰ পাপা হ'ব বিচাৰোঁ। সেয়া লগে লগে ক'লে যে যদি মায়ে অনুমতি দিয়ে তেন্তে মই প্ৰতিদিনে ভগৱানক প্ৰাৰ্থনা কৰিম যাতে তুমি মোক কেতিয়াও এৰি নোযোৱা। ৰাহুলে মোৰ ছোৱালীজনীক প্ৰতিশ্ৰুতি দিছিল আৰু শপত খাই কৈছিল যে মই কেতিয়াও তোমালোকক এৰি নাযাওঁ, মই সদায় তোমালোকৰ লগত থাকিম। ময়ো মনতে ক'লোঁ যে এনেকুৱা হোৱাটো ময়ো কামনা কৰোঁ। হয়তো হৃদয়ত লুকাই থকা প্ৰাৰ্থনাবোৰো ঈশ্বৰে শুনে। আৰু আজি সেই দিনটো আছিল। পিছদিনা ৰাহুল আৰু মই এটা মন্দিৰত বিয়া হ'লোঁ। বিয়াখন বৰ নিমাত আৰু সাধাৰণ আছিল। ৰাহুলে মোক সাক্ষী হিচাপে জুইৰ সৈতে প্ৰতিশ্ৰুতি দিছিল যে সি গোটেই জীৱন নিজৰ পত্নী আৰু কন্যাৰ যত্ন ল'ব, গোটেই জীৱন আমাৰ ৰক্ষা কৰিব আৰু গোটেই জীৱন আমাক মৰম দিব। মোৰ হৃদয় এবাৰ কৈছিল যে ময়ো একেদৰেই কৰিম। জীৱনটো নতুনকৈ আৰম্ভ হৈছিল আৰু মোৰ ছোৱালীজনীয়ে আনন্দৰে হাত চাপৰি বজাই আছিল যে আমাৰ পাপা আমাৰ জীৱনলৈ ঘূৰি আহিছে। আৰু তাই ক'লে যে এতিয়া মই প্ৰতিদিনে কেৱল দেউতাৰ বাবেই নহয়, মোৰ মাৰ বাবেও প্ৰাৰ্থনা কৰিব লাগিব। ৰাহুলে তাইক কোলাত লৈ ক'লে, হিয়া, প্ৰতিদিনে তোমাৰ প্ৰাৰ্থনাৰ উত্তৰ ভগৱানে দিব। এতিয়া আমি তিনিওজন একেলগে থাকিম। ঠিক সেই মুহূৰ্ততে মই প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলোঁ যে জীৱনে মোক আকৌ এবাৰ সুযোগ দিছে। এইবাৰ দৃঢ়ভাৱে, নিৰাপদে আৰু সুগন্ধিৰে ভৰা আস্থাৰে মই অনুভৱ কৰিছিলোঁ যে মই মোৰ স্বামীৰ প্ৰতি অবিশ্বাসী হৈছোঁ, কিন্তু মোৰ ছোৱালীজনীৰ সুখো ইয়াতেই আছিল। ৰাহুলে মোক আৰু মোৰ ছোৱালীজনীক নিজৰ ঘৰলৈ লৈ গ'ল। আমি তাত সুখেৰে দিন কটাই আছোঁ। মোৰ ছোৱালীজনী গোটেই জীৱন ৰাহুলৰ লগত যিমান সুখী সিমান সুখী তাই কেতিয়াও হোৱা নাছিল। তাই বিচাৰিছিল দেউতাকৰ নাম আৰু তেওঁৰ সমৰ্থন, যিটো তাই ৰাহুলৰ পৰা পাইছিল। বন্ধুসকল, আজিৰ কাহিনীটো শুনি ভাল লাগিল যদি ভিডিঅ'টো লাইক কৰিব আৰু যদি আপুনি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেলটো টিপিব যাতে আপুনি প্ৰথমে আগন্তুক ভিডিঅ'সমূহ চাব পাৰে। ধন্যবাদ।